মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ দ্বিবিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পুৱা মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত ৰোগাক্ৰান্তসকলৰ মাজত বিতৰণ কৰে ফল-মূল। মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ এটা প্ৰতিনিধি দল মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ ৰোগীসকলৰ মাজত বিতৰণ কৰিছে ফল-মূল। উল্লেখযোগ্য যে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই জন্মলগ্নৰে পৰা বিভিন্ন সময়ত সামাজিক কাম-কাজেৰে সমাজত বিশেষ ভূমিকা পালন কৰি আহিছে। এইবাৰো সাংবাদিক সংস্থাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে এক মানৱীয়তাৰ দৃষ্টিভংগীৰে প্ৰায় 1,000ৰো অধিক ৰোগাক্ৰান্ত লোকৰ মাজত বিতৰণ কৰিছে ফল-মূল। মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।